তো হে গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই বৰ্তমান আছোঁ দপৰবতীয়াৰ আৰ্ক'লজিকেল ছাইটত। গাইজ মই বৰ্তমান এটি বিশেষ জেগাত আহিছোঁ চাবহে। আৰু এইটো হৈছে সেই ঠাইডোখৰ, ধুনীয়া ঐতিহাসিক ঠাই। এইটো আৰ্ক'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ঠাইডোখৰ সংৰক্ষণ কৰি ৰাখিছে। আৰু বৰ্তমান এইটো আছে তেজপুৰ দপৰবতীয়া। বৰ বেছি জ্ঞাত নহয় এই ঠাইডোখৰৰ বিষয়ে, আৰু মই চাৰ্চো কৰা নাই, গতিকে কিবা ভুল ক'ব পাৰোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। ঠাইডোখৰ বহুত পুৰণা যুগৰে 6 শতিকাতে বনোৱা, আৰু শিৱ মন্দিৰ আছে, মই দেখাম বাৰু। দপৰবতীয়াৰ কি আছিলে লিখা তাত পাহৰিলোঁ বাৰু, আকৌ এবাৰ চাব লাগিব। দপৰবতীয়াত আছে তেজপুৰ, কিবা শিৱ মন্দিৰ যেন অনুভৱ হৈছে, বহুত পৌৰাণিক হয়। শিৱ মন্দিৰ হয় বোলে, খ্ৰীষ্টপূৰ্ব 6 শতিকাতে তেজপুৰ দপৰবতীয়াত আছে। আৰু কোন ৰজাই বনাইছিল, কি ধৰণে বনাইছিল, সেইখিনি জ্ঞাত নহয়, আপোনালোকে জানিলে জনাবচোন। আৰু ইয়াত উঠিছোঁ এতিয়া, চাকি জ্বলাই আছে। এইটো পূজা অৰ্চনা হয়, শিৱলিংগ এটা আছে ধুনীয়াকৈ। আৰু খুব বেছি জ্ঞাত নহয় ইয়াৰ বিষয়ে, যিসকলে জানে সকলোৱে জনাবচোন। যিসকলে পূজা অৰ্চনা কৰে চাকি ইয়াতে থৈ দিছে। বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুযোগটো মিলাৰ কাৰণে আহিব পৰা নাছিলোঁ। আহিলোঁ, দেখালোঁ। শিৱ মন্দিৰ হয়, আৰু তাৰে ভগ্নাংশ অৱশেষবিলাক ধুনীয়াকৈ বনাইছিল। মন্দিৰটো দেখিবলৈ পৰাতে ধুনীয়া আছিল চাগে সেইটো সময়ত, কিন্তু কালক্ৰমে ভাঙি নষ্ট হৈছে। আৰু বৰ্তমান এইটো আছোঁ আমি তেজপুৰ জাহাজ ঘাটত। আপোনালোকে গম পায় তেজপুৰ জাহাজ ঘাট এসময়ত ইয়াত যি ব্ৰহ্মপুত্ৰৰ মাজেদি জাহাজবোৰ অহা যোৱা কৰি আছিল, পানী জাহাজবোৰ ইয়াতে ৰখিছিল তেজপুৰত। ধুনীয়া ঠাই, কেতিয়াবা সময় সুযোগ পালে আপোনালোকে ফুৰিবলৈ যাব। মিলমিলীয়া বতাহ বলি থাকে, গতিকে গৈছিলোঁ আমি তাতে। তেজপুৰ গ'লে একপাক ঘূৰি আহিবলৈ মন যায় সেইটো চাইডে, জাহাজ ঘাটেই হওক, আপোনাৰ গণেশ ঘাটেই হওক, গতিকে ধুনীয়া ঠাই। মহাবাহু ব্ৰহ্মপুত্ৰ তেনে ফটোকেৰে পূৰা ভৰি আছে। গতিকে আছিলে সৰু ভিডিঅ'টি, চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।